হয়, এইটো এটা অতি দুৰ্ভাগ্যজনক কথা। মাননীয় মুখ্যমন্ত্ৰী এইটো এটা ড্ৰিম প্ৰজেক্ট তেখেতৰ। ইয়াতে যদি যিসমূহ প্ৰতিষ্ঠানে ইয়াত কাম কৰিছে, যিমান গাফিলতি কৰিছে, আপোনালোকক দেখুৱাবলগীয়া বহুত আছে। আজি অলপ দিনৰ আগত তেখেতলোকে পাইলিং কৰিছিলে। পাইলিংটো সম্পূৰ্ণভাৱে ঢেলাই নহ'ল। তেখেতলোকে ওচৰ চুবুৰীয়া কিছুমানে দেখিব বুলি, স্থানীয় ৰাইজে গম পাব বুলি তেখেতে ৰাতিটোৰ ভিতৰতে মাটি দি সেইটো পুতি দিলে। তাত ক'বলৈ আমি একো সুবিধাই নাপালোঁ। এতিয়াতো দেখি ওলাই আছে একদম যিটো গাঁটাৰ তেখেতলোকে বহিব লাগিছিলে, কমচে কম 1.5 ফুটমান বাহিৰলৈ ওলাই আছে। ভৱিষ্যতৰ দিনত এইটো গাঁটাৰ খহি পৰা সম্পূৰ্ণ চান্স আছে। তো গতিকে বিভাগীয় কৰ্তৃপক্ষলৈ NSDCL যিসমূহ ইঞ্জিনিয়াৰ আছে তেখেতলোকক অনুৰোধ জনাম, তেখেতলোকে এবাৰ আহি চাওকহি। আৰু যদি ভৱিষ্যতৰ দিনত যদি এইটো একো নহয়, তেখেতলোকে থাকক। আৰু যদি ভৱিষ্যতৰ দিনত যদি বিপদ আহে, তো তেখেতলোকে এই গাঁটাৰটো সম্পূৰ্ণভাৱে তেখেতলোকে ৰিজেক্ট কৰি নতুন গাঁটাৰ লগোৱা ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা তেখেতলোকে তেনেকৈ কাম কৰি আছে। ইয়াত কোনো ছেফটি বেলৰ কথা নাই, ইয়াত তেখেতলোকৰ কোনো জোতাৰ কথা নাই, তেখেতলোকৰ কোনো হেণ্ডস্কুলৰ কথা নাই। যেনেকৈ মন যায় তেনেকৈ মই মতালি কৰি তেখেতলোকে কাম কৰি আছে। ইয়াত অলপ বেকাৰ আছে। কিহৰ কাৰণে বেকাৰ হৈছে? এইটোতো বেলেগ ঠিকাদাৰে কৈছে, বেহাৰ ঠিকাদাৰ গুচি গ'ল। বহুত আগত হ'ল গাড়াখিনি আমি আহি পোৱা নাই, গাড়া কৰা মানুহকেইটা পোৱা নাই। আমি গোটেই গুচি গ'ল কৰি পেলাই আমি চিলেকশ্যনে কৰি আছোঁ। আপোনাৰ ওপৰৰ কৰ্তৃপক্ষক আপোনালোকে জনাইছে নাই, যিহেতু আপুনি কাম কৰি আছে ইয়াত? তো জনা নাই এতিয়া। মানে ইঞ্জিনিয়াৰে কি কৰে? ইঞ্জিনিয়াৰে কৈছে এনেকুৱা বঢ়াই দিছে আৰু কৈছে কৰি থাক, অসুবিধা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।